আজিৰ ভিডিঅ'ত মই ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ্ছ এই পাঠটোৰ অনুশীলনী 1.1ৰ কাৰণে যি প্ৰয়োজনীয় নোট আছিলে এইখিনি আমি দিবলৈ লৈছোঁ। তাৰ প্ৰথমটো আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, অৰ্থাৎ ইংলিছত ক'বলৈ গ'লে ইউক্লিডছ ডিভিজন লেম্মা। এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোনো কি? ইয়াত সংজ্ঞাটো এনেদৰে দিয়া আছে, দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে কি হ'ব a = bq + r, য'ত r is greater than equal 0 and less than b। আৰু ইংলিছত মই লিখি দিছোঁ, এটি আছে given positive integers a and b, there exist unique integers q and r such that a is equal bq + r and r is greater than equal 0 and less than b। এতিয়া মই ইয়াতে কি কৰিছোঁ, অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে লিখিছোঁ। তোমালোকে এতিয়াৰ পৰা ক্লাছ 10ৰ যি মেথমেটিক্সৰ ক্লাছ পাবা, এই ক্লাছসমূহত ইংলিছ আৰু আছামিজ দুয়োটা মিডিয়ামৰ কাৰণে মই নোট বনাই আনিম, আৰু তোমালোকৰ বাবে ভাল হ'ব যাতে ইংলিছ মিডিয়ামৰখিনিও বুজি পাবা আৰু আছামিজ মিডিয়ামৰখিনিও ধুনীয়াকৈ বুজি পাবা। এতিয়া নিশ্চয় এই কথাটো বুজি পোৱা গ'ল। এই বস্তুটো কি হয়, প্ৰকৃততে এটা হৰণ অংকৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ভালদৰে বুজিবৰ কাৰণে দুটা সংখ্যা লৈছোঁ, এটা 25 লৈছোঁ আৰু এটা 7 লৈছোঁ। ইয়াতে 25টো ডাঙৰ হয়, গতিকে কি কৰিম, 25ক 7ৰে ডিভাইড কৰি দিব লাগিব। ইয়াতে আমি ডিভাইড কৰিছোঁ, 25 / 7 কিমান বাৰ যাব, 3 বাৰ যাব, আৰু 3 × 21 কিমান থাকি যাব, 4। গতিকে আমি হৰণৰ যি ধৰ্ম তাৰ মতে আমি জানো যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, আমি সেই নীতিটো জানো। সেইমতে কি হ'ব, ইয়াত 25 = 7 × 3 + 4 হ'বনে? ভাজ্য 25 ভাজক 7 ভাজক পূৰণ ভাগফল, গতিকে ইয়াত পূৰণ 3 হৈছে, যোগ 4 এইটো ভাগশেষ বা বাকী। ঠিক আছে। এতিয়া ইয়াতে এইটো যদি আমি a বুলি ভাবোঁ, এইটোক আমি b বুলি ভাবোঁ, তেতিয়াহ'লে a = bq + r, অৰ্থাৎ ইয়াক আকৌ এবাৰ লিখি লৈছোঁ, a = bq + r। তেতিয়াহ'লে যিটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছিলে তাৰ নীতিমতে ইয়াতে a মান কি হয় 25, b মান কিমান হয় 7, q মান কি হয় 3 হয়, r কিমান হয় 4 হয়। এতিয়া এইটোৱে আছিলে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। আমি যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো বুজি আছোঁ, এইটো প্ৰকৃততে এটা কি হয়, হৰণ অংকৰ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, এই নীতিটো হয়, বেলেগ একো নহয়। এক বৰ জটিল বুলি ভাবিবলৈ একো প্ৰয়োজন নাই। ইয়াৰ পিছতে আমি কি পাম, এই যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো পাইছোঁ, ইয়াৰ সহায়ত আমি গসাউ উলিয়াব পাৰিম। যিকোনো দুটা সংখ্যা যদি দিয়া থাকে সিহঁতৰ গসাউ নিৰ্ণয়ত প্ৰয়োগ কৰিম। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি গসাউ কেনেদৰে নিৰ্ণয় কৰিব লাগে সেই বিষয়ে মই অনুশীলনী 1.1ত ভালদৰে বুজাই দিম।